ধনী হোৱাটো কোনো ভাগ্যৰ খেলা নহয়, ই হৈছে এক বিজ্ঞান। আজি আমি কথা পাতিম তিনিখন শ্ৰেষ্ঠ কিতাপৰ ওপৰত, যি আপোনাক তিনিটা গোপন ৰহস্য দিয়ে কেনেকৈ ধনী হ'ব লাগে তাৰে ওপৰত। প্ৰথম কিতাপখন হৈছে জৰ্জ এছ গ্লেছনৰ দ্য ৰিচেষ্ট মেন ইন বেবিলিয়ন। এখন 1000 বছৰ পুৰণি কিতাপ, কিন্তু আজিও সমানে গ্ৰহণযোগ্য। এই কিতাপখনে আপোনাক শিকায় যে যিটো আপুনি আৰ্নিং কৰিছে তাৰ 10% আপুনি সঞ্চয় কৰক, কাৰণ যিটো আপুনি খৰচ কৰি দিছে আচলতে সেইটো আপোনাৰ নহয়, যিখিনি আপুনি ছেভ কৰিছে সেইখিনিহে আচলতে আপোনাৰ। গতিকে আপুনি সঞ্চয় কৰা হেবিট গঢ়ি তোলক। ছেকেণ্ড কিতাপখন হৈছে ৰিচ ডেড প'ৰ ডেড ৰবাৰ্ট কিয়চাকি। এখেতে কয় যে এছেট গঢ়ক, লাইবিলিটি কমাওক। এছেট হৈছে সেইটো যি আপোনাৰ পকেটত টকা আনে, লাইবিলিটি হৈছে সেইটো যিটো আপোনাৰ পকেটৰ পৰা টকা খৰচ কৰি দিয়ে। গতিকে যেতিয়া প'ৰ মাইণ্ডছেটৰ হাতত টকা আহে তেওঁলোকে নতুন কাপোৰ কিনে, দামী মোবাইল কিনে, নতুন গাড়ী কিনে, কিন্তু ৰিচ মাইণ্ডছেটৰ হাতত যেতিয়া টকা পৰে তেওঁলোকে এছেট গঢ়ে যাতে তেওঁলোকৰ পকেটত আৰু টকা আহে। গতিকে এছেট গঢ়ক আৰু লাইবিলিটি কমাওক। আৰু আজি থাৰ্ড কিতাপখন হৈছে দ্য মিলেনিয়াৰ ফাৰ্ষ্ট লেণ্ড, MJ ডেমাৰ্কই লিখা। এখন খুব সুন্দৰ কিতাপ। তেওঁ কয় যে যদি আপুনি ফাৰ্ষ্ট লেণ্ডত ধনী হ'বলৈ বিচাৰিছে, গতিকে লাখ লাখ মানুহৰ প্ৰব্লেম একেলগে সলভ কৰিব লাগিব, তেতিয়া আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব। গতিকে আপুনি কোনটো পথ বাছি ল'ব।